নমস্কাৰ। পোনপ্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ তৰফৰ পৰা আজিৰ এই সংবাদমেলত উপস্থিত আমাৰ সাংবাদিক বন্ধুবৰ্গক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই সংবাদমেলৰ যিটো মেইন উদ্দেশ্য, আজি আমাৰ সংবাদমেলৰ উদ্দেশ্য হ'ল আমাৰ কিছুমান শিক্ষা ব্যৱস্থাত কিছু অনিয়ম চলি আছে, যিবোৰৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল কিছু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। তো সেইকাৰণে আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ তৰফৰ পৰা আজিৰ এই আমি সংবাদমেল আয়োজন কৰিছোঁ। আৰু আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি কোনো সংগঠনক বা কোনো মহাবিদ্যালয় বিদ্যালয়ক বা কোনো প্ৰশাসন ব্যৱস্থাক আমি অসন্মানিত কৰা নাই। আজিৰ এই সংবাদমেলক যাতে কোনেও ঋণাত্মক দৃষ্টিৰে নাচায়, আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি সমাজক এটা সজাগতাৰ আশ্বাস দিব বিচাৰিছোঁ। মেইনলি কেইদিন ধৰি ক'বলৈ গ'লে কিছু বছৰ ধৰি বিজনী মহাবিদ্যালয়ত, চিৰাং জিলাৰ যি বিজনী মহাবিদ্যালয় আছে, বিজনী মহাবিদ্যালয়ত কিছু সংগঠনে কিছু অনিয়ম কৰি আছে। কিছু সংগঠনে ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছু গৰীব দুখীয়া ছাত্ৰ ছাত্ৰী, আমাৰ বিজনী মহাবিদ্যালয়ত ক'বলৈ গ'লে বহুত গৰীব দুখীয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে, সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰা কিছু ধন সংগ্ৰহ কৰি আছে নামভৰ্তিৰ নামত। ছাত্ৰ ছাত্ৰীসকলে নতুনভাৱে নামভৰ্তি কৰিবলৈ আহে বিজনী মহাবিদ্যালয়ত। সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছু সংগঠনে এডমিট কাৰ্ড জব্দ কৰি ৰাখে। এডমিট কাৰ্ড জব্দ কৰি ৰাখি মহাবিদ্যালয়ৰ ভিতৰতে কি কৰে, যি ধন সংগ্ৰহ কৰে, নিৰ্দিষ্ট মাচুল সংগ্ৰহ কৰে, সিহঁতক ডনেশ্যন বুলি কয়, যে ছাত্ৰ ছাত্ৰীসকলে সিহঁতক ডনেশ্যন দিয়ে। আৰু ডনেশ্যন যদি ল'বলগীয়া আছে, আপোনালোকে ডনেশ্যন বক্স বহাওক। ছাত্ৰ ছাত্ৰী এডমিট কাৰ্ড জব্দ কৰি ৰাখি বা তেখেতসকলক ভয় দেখুৱাই ডনেশ্যন লোৱাৰ কোনো কথা নাই। যদি কোনোবাই সংগঠনক মনৰ পৰা ভাল পায়, সেইসকলে কি কৰিব, নিজে ডনেশ্যন কৰিব। কিন্তু আমাৰ বিজনী মহাবিদ্যালয়ত কি হৈ আছে, যে বিজনী মহাবিদ্যালয় নহয়, বহুত মহাবিদ্যালয়তে এনেকুৱা হয়, কিন্তু আমি বিজনী মহাবিদ্যালয়ত আমাৰ হৈ আছে। বৰ্তমান আমি এইটো আজি বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে আৰু প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে আজি আমি এইবোৰ বন্ধ কৰিবলৈ আজি সক্ষম হ'লোঁ। আমি যোৱা 1 বছৰ ধৰি ইয়াৰ বিৰুদ্ধে আমি যুঁজ দি আছিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি যুঁজ দি আছিলোঁ। বিজনী মহাবিদ্যালয়ত আমাৰ অধ্যক্ষ মহোদয়ক আমি ইয়াৰ আগৰ বছৰ আমি এপ্লিকেশ্যন দিছোঁ ইয়াৰ বিৰুদ্ধে, আমি প্ৰশাসন ব্যৱস্থাটো ইয়াৰ বিৰুদ্ধে এপ্লিকেশ্যন দিছোঁ। তাৰপিছত আমাৰ এই বছৰো আমি আমাৰ যি প্ৰশাসন ব্যৱস্থা আছে, বিজনী মহকুমাধিপতিৰ ওচৰত আমি আমাৰ আবেদন জনাইছিলোঁ, যাতে এই ব্যৱস্থাটো বন্ধ কৰিব লাগে। আমি অধ্যক্ষ মহোদয়ৰ ওচৰতো আবেদন জনাইছিলোঁ। তেখেতসকলে আমাৰ এই আবেদনক খুব গুৰুত্ব সহকাৰে সঁহাৰি জনাইছে। সঁহাৰি জনাই আজি যিবিলাক বেআইনী যিবোৰ কাৰ্য চলি আছিলে, যিটো আমাৰ ছাত্ৰসকলৰ পৰা যি ধন সংগ্ৰহ কাৰ্যসূচী চলি আছিলে, তেখেতসকলে আজি বন্ধ কৰিছে। তেখেতসকলে বন্ধ কৰি আজি বিজনী মহাবিদ্যালয়ত নটিচো দিছে, প্ৰিন্সিপাল মহোদয়ে নটিচ দিছে যে কোনো সংগঠনে যাতে এই ধৰণৰ কোনো টকা সংগ্ৰহ নকৰে। তো আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ তৰফৰ পৰা বিজনী মহাবিদ্যালয়ক, লগতে যিবোৰ সংগঠনে আমাৰ এই কাৰ্যৰ প্ৰতি সঁহাৰি জনাইছে, যিবোৰে আমাৰ এই কাৰ্যক সন্মান জনাইছে, তেখেতসকলক, লগতে আমাৰ বিজনী প্ৰশাসনক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আপোনালোকৰ জৰিয়তে সকলো অসমবাসীক বা গোটেই ভাৰতবাসীক এটা ছাত্ৰ ছাত্ৰীসকলে এটা বস্তু জনাব বিচাৰিছোঁ, যাতে আপোনালোকে কোনেও যাতে মহাবিদ্যালয়ত সোমোৱাৰ সময়ত কোনো সংগঠনক যাতে আপোনালোকে নামভৰ্তিৰ সময়ত যাতে টকা পইচা নিদিয়ে। যদি কোনো ধৰণে কোনো সংগঠনে আপোনালোকৰ পৰা জোৰ জবৰদস্তি টকা পইচা ল'ব বিচাৰে, দেন আপোনালোকে কলেজৰ কৰ্তৃপক্ষক জনাওক, লগতে আপোনালোকে প্ৰশাসনৰ সহায় লওক। কাৰণ এইটো সম্পূৰ্ণ বেআইনী কাম। কাৰণ সংগঠনে নিজৰ পেট ভৰাবৰ কাৰণে, হোটেলত যাই ভাল এসাঁজ খাবৰ কাৰণে আপোনালোকৰ পৰা টকাবিলাক লয়। যাতে এইবোৰ নকৰে, আপোনালোকে নিজেও সজাগ হওক, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলকে সজাগ কৰি লওক। আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সংবাদমেল আয়োজন কৰাৰ এইটোৱে উদ্দেশ্য আছিল, যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ কোনো সংগঠনক যাতে মহাবিদ্যালয়ত যাই টকা নিদিয়ে বা সিহঁতক যাতে ধন সংগ্ৰহ কৰিবলৈ দিয়া নহয়। ধন্যবাদ।